মই মোৰ স্বামী আলোকৰ লগত আঁঠুৰ বিষ দেখুৱাবলৈ ল'ৰা-বোৱাৰীৰ ওচৰলৈ আহিছিলোঁ। সিহঁত দিল্লীত থাকে। যদিও মই মোৰ ল'ৰা আকাশক বহুত বাধা কৰিছিলোঁ আৰু কৈছিলোঁ মোৰ বিষ বেমাৰটো গাঁৱতে দেখুৱাম, গাঁৱতো বহুত ভাল ডক্তৰ আছে। তেতিয়া সি কৈছিল, মা, ডক্তৰ বহুত পাবা, কিন্তু জিৰণি ইয়াত থাকিলে কেনেকৈ পাবা? ইয়াত থাকিলে ঘৰৰ সকলো কাম, দেউতাক চোৱা-চিতা সকলোবোৰতো তুমিয়েই কৰিব লাগিব। আৰু স্নেহা আৰু খুচি ইয়াতে থাকে। আহিলে একেলগে সিহঁতক আৰু সিহঁতৰ ল'ৰা-ছোৱালীকেইটাকো লগ পোৱা হ'ব। এতিয়া আৰু নাযাওঁ বুলি নক'বা। আকাশে ইমান জবৰদস্তি কৰাৰ কাৰণে মই যাবলৈ প্ৰস্তুত হৈছিলোঁ আৰু দিল্লীলৈ আহিছিলোঁ। আমি দুটা অহাৰ কাৰণে আকাশ বহুত সুখী হৈছিল, কিন্তু বোৱাৰী ৰিয়াক অলপো সুখী হোৱা যেন অনুভৱ কৰা নাছিলোঁ। আমি অহাৰ কাৰণে যে ৰিয়াই বেয়া পাইছে, সেইটো তাইৰ মুখত স্পষ্ট হৈ আছিল। উচ্চ শিক্ষাৰে শিক্ষিত, স্বাৱলম্বী ৰিয়া দেখিবলৈ বহুত ধুনীয়া আৰু বহু প্ৰতিভাসম্পন্ন আছিল। তাই পেছাত এগৰাকী ছফ্টৱেৰ ইঞ্জিনিয়াৰ আছিল। মই নিজে বেছি পঢ়া-শুনা কৰা নাছিলোঁ, কিন্তু মোৰ তিনিওটা ল'ৰা-ছোৱালীকে পঢ়াই-শুনাই নিজৰ ভৰিত থিয় কৰাইছিলোঁ। কিয়নো মই লিখা-পঢ়াৰ গুৰুত্বৰ কথা ভালদৰে অনুভৱ কৰিছিলোঁ। ৰিয়াক মোৰ ঘৰৰ বোৱাৰী হিচাপে মই নিজেই পচন্দ কৰিছিলোঁ। ঘৰৰ সকলো কাম কৰিবৰ কাৰণে এগৰাকী মহিলা আছিল। ৰিয়াই ঘৰৰ একো কাম কৰিব লগা হোৱা নাছিল। এই ক্ষেত্ৰত মোৰ আৰু মোৰ স্বামীৰ একো আপত্তিও নাছিল, কিয়নো আমি বুজি পাইছিলোঁ তাই অফিচৰ সকলো কাম কৰি ভাগৰি পৰিছিল আৰু অফিচ আৰু ঘৰৰ কাম একেলগে কৰা সম্ভৱ নহয়। কিন্তু ৰিয়াই অফিচৰ পৰা আহিয়ে মোবাইলত ব্যস্ত হৈ পৰিছিল। অফিচ বন্ধ পালেই বান্ধৱীৰ লগত বিদেশলৈ ফুৰিবলৈ ওলাই গৈছিল। আমি দিল্লীলৈ অহা 2 সপ্তাহ পাৰ হৈছিল, কিন্তু ৰিয়া এদিনো আমাৰ ওচৰলৈ অহা নাছিল আৰু এবাৰো আমাৰ লগত বহি একো কথাও পতা নাছিল। আমি অহাৰ কাৰণে আকাশে এজনী মহিলা আমাৰ কাম-কাজৰ কাৰণে ৰাখি দিছিল, যিজনীয়ে মোৰ আৰু দেউতাকৰ সকলো কাম কৰিছিল আৰু ঘৰৰ সকলো খোৱা খাদ্য তাইয়ে বনাই থৈ গৈছিল। কিবা বনাব নাজানিলে ৰিয়াই অৰ্ডাৰ কৰি আনিছিল। তাই যি বনায় মই সেয়াই খাব লগা হৈছিল, কিন্তু মোৰ সেইবোৰ খাদ্য একেবাৰে পচন্দ হোৱা নাছিল। তাৰ পাছতো মই ল'ৰা-বোৱাৰীৰ সুখৰ কাৰণে সেইবোৰ একো আপত্তি নোহোৱাকৈ খাই আছিলোঁ। এদিনাখন মই আকাশক কৈছিলোঁ, বেটা, ৰিয়া আমাৰ লগত এদিনো নবহে আৰু একো কথাও নাপাতে, কিয়? তেতিয়া আকাশে কৈছিল, মা, তাই বহুত কমকৈ কথা পাতে আৰু অফিচৰো বহুত কাম থাকে যে তাই ভাগৰি যায়। মই তাৰ কথা শুনি একো উত্তৰ দিয়া নাছিলোঁ। এদিনাখন কাম কৰা মানুহগৰাকীয়ে কৈছিল, বাইদেউ, মই 3-4 দিন নাহোঁ। তেতিয়া মই কৈছিলোঁ, ঠিক আছে দিয়া, সেইকেইদিন সকলোবোৰ ময়েই চম্ভালিম। লগে লগে ৰিয়াই মাত দি কৈছিল, নাই নাই মা, আপুনি ৰান্ধনীঘৰলৈ যোৱাৰ কোনো প্ৰয়োজন নাই, নহ'লে আপুনি মোক ঠাট্টা-মস্কৰা কৰা আৰু কথা শুনোৱাৰ সুবিধা পাই যাব। তেতিয়া আপুনি ক'ব, কেইদিনমানৰ কাৰণে শাহু-শহুৰ আহিছিল, তাই অকণমানো সুখ নিদিলে। তাইৰ কথা শুনি আমি একো উত্তৰ নিদি মনে মনে আছিলোঁ। 3 দিনমানৰ পৰাই ঘৰৰ সকলো খোৱা বস্তু বাহিৰৰ পৰাই অৰ্ডাৰ কৰি অনা হৈছিল। হোটেলৰ তৰকাৰীবোৰত তেল-মছলা বেছি ব্যৱহাৰ কৰাৰ বাবে আলোকৰ BP বহুত বাঢ়ি গৈছিল। সেয়েহে পিছদিনা পুৱাই মই কাকো নুসুধাকৈ ৰান্ধনীঘৰলৈ গৈছিলোঁ আৰু চেনি নিদিয়া চাহ আলোকৰ কাৰণে আৰু মোৰ আৰু ল'ৰা-বোৱাৰীৰ কাৰণে বেলেগকৈ চাহ বনাই সিহঁতক উঠাইছিলোঁ। মোৰ হাতত চাহ দেখি আকাশ বহুত সুখী হৈছিল, কিন্তু ৰিয়াৰ মুখৰ ৰং সলনি হৈ গৈছিল। মই ৰিয়াৰ হাতত চাহকাপ দিয়াৰ লগে লগে তাই খঙেৰে কৈছিল, মা, মই আপোনাক বাধা দিছিলোঁ নহয় ৰান্ধনীঘৰলৈ যাবলৈ। তেতিয়া মই মিচিকে হাঁহি কৈছিলোঁ, তুমি কেৱল চাহ খোৱা, তোমাক কোনেও একো নকয়।
যদি কোনোবাই কিবা কয় তেনেহ'লে মোৰ ওচৰলৈ পঠাই দিবা। এসপ্তাহলৈ মই ঘৰৰ সকলো কাম কৰিছিলোঁ, কিন্তু ৰিয়াই কোনোদিনে মোক অলপো সহায় কৰি দিয়া নাছিল। মই আৰু আলোকে লাহে লাহে ৰিয়াৰ এই আচৰণবোৰৰ কাৰণ বুজিবলৈ চেষ্টা কৰিছিলোঁ। আকাশে মোক ডক্তৰৰ ওচৰত দেখাইছিল আৰু ডক্তৰজনে মোক বেছি তেল মছলা দিয়া খাদ্য খাবলৈ বাধা কৰিছিল। কাম কৰা মানুহজনী অহাৰ পাছত মই তাইক কম মছলা পাতি ব্যৱহাৰ কৰি সকলোৱে খাই ভাল পোৱাকৈ খাদ্য বনাবলৈ কৈছিলোঁ। মোৰ কথা শুনি তাইৰ খং উঠিছিল আৰু কৈছিল, আপুনি মোক বুজাব নালাগে। আপোনালোকৰ দৰে শাহুৱেকৰ কাৰণে বোৱাৰীবোৰে বেলেগকৈ থকাটোৱে পচন্দ কৰে। সেই সময়তে ৰিয়া অফিচ যাবলৈ ওলাই আহিছিল। তাই সকলোবোৰ শুনিছিল যদিও একো নোকোৱাকৈ ওলাই গৈছিল। এইবোৰ দেখি আলোকে কৈছিল, তুমি ৰিয়াক বুজাবা যে তাইক কি কি বনাব লাগে আৰু কেনেকৈ বনাব লাগে তাইক বুজাই দিব। সেই সময়তে মোৰ দুয়োজনী ছোৱালীয়ে আমাক লগ পাবলৈ আহিছিল। কথা পাতি থাকোঁতে সিহঁতে গম পাইছিল যে দেউতাকৰ চুগাৰ বহুত বাঢ়িছিল। মোৰ দুয়োজনী ছোৱালী মাল্টিনেশ্যনেল কোম্পানীৰ ভাল পদত আছিল। দেউতাকৰ অৱস্থা দেখি ডাঙৰ ছোৱালীজনীয়ে কৈছিল, দেউতা, প্ৰথমে আপুনি বলক, মোৰ চিনাকি ভাল ডাক্তৰ এজন আছে, আপোনাক এবাৰ দেখাই আনো। আৰু আমি একেলগে ডক্তৰৰ ওচৰলৈ গৈ মেডিচিন লৈ ঘৰলৈ আহিছিলোঁ। আৰু তেতিয়া মই সুধিছিলোঁ, আজি তোমালোক দুয়োৰে অফিচ বন্ধ আছিল নেকি? সিহঁতে কৈছিল, নাই মা, আমি ছুটি লৈছোঁ আৰু 3 দিন আমি তোমালোকৰ লগত একেলগে থাকিম আৰু তোমালোকক গোটেই দিল্লী ফুৰাম। আলোক এই ক্ষেত্ৰত পুৰণি চিন্তাধাৰাৰ আছিল। তেখেতে ছোৱালীৰ টকাৰে খোৱা লোৱা কৰা আৰু ফুৰাৰ ক্ষেত্ৰত আপত্তি কৰিছিল। গধূলি যেতিয়া আকাশ আৰু ৰিয়া আহিছিল, মোৰ ছোৱালী দুজনীক সিহঁতৰ ঘৰত দেখি ৰিয়া খঙত জ্বলি গৈছিল আৰু ভিতৰলৈ গৈ কৈছিল, এতিয়া তোমাৰ ভনী দুজনীও ইয়াতে থাকিব নেকি? অনুগ্ৰহ কৰি তুমি ইয়াত থকাৰ অনুমতি নিদিব। যিকোনো অসুবিধা দেখুৱাই সিহঁতক ঘৰলৈ যাবলৈ দিব। একেলগে এওঁলোকৰ লগত মই থাকিব নোৱাৰোঁ। তেতিয়া আকাশে কৈছিল, তুমি কি কথা কৈছা? অলপ লাহে লাহে কথাবোৰ কোৱাচোন, কোনোবাই শুনিব। পিছদিনা ৰবিবাৰ আছিল আৰু সকলোৱে একেলগে বাহিৰতে বহি হাঁহি ধেমালি কৰি আছিলোঁ। তেতিয়াই মই ৰিয়াক মাতি কৈছিলোঁ, ৰিয়া, তুমি বাহিৰলৈ আহি আমাৰ লগত বহা। কেইদিনমান পাছত আমি যামগৈ, তেতিয়া আৰু লগ পোৱা নহ'ব। মোৰ কথাত ৰিয়া বাহিৰলৈ আহি আমাৰ লগত বহিছিল যদিও একো কথা নাপাতি গোটেই সময় মোবাইল চায়েই বহি আছিল আৰু অলপ সময় বহাৰ পাছত উঠি নিজৰ ৰুমলৈ গৈছিল। পিছদিনাখন ৰিয়া অকলে ৰুমত বহি থকা দেখি মই তাইৰ ৰুমলৈ গৈ মৰমেৰে বুজাই কৈছিলোঁ, ৰিয়া, মই কেইদিনমানৰ পৰা লক্ষ্য কৰি আছোঁ, তুমি অফিচৰ পৰা আহি মোবাইলতে ব্যস্ত হৈ থাকা। কেতিয়াও ঘৰৰ কোনো কাম কাজত গুৰুত্ব নিদিয়া আৰু আমাৰ লগতো ভালদৰে কথা নাপাতা। চোৱা ৰিয়া, সম্পৰ্ক আৰু সংসাৰ কাম কৰা মানুহৰ হাতত নচলে। নিজেও মাজে সময়ে এইবোৰত গুৰুত্ব দিব লাগে। তেতিয়াৰ পৰা আহিছোঁ, মই দেখিছোঁ তুমি মন মাৰি থকা। কাম কৰা মানুহজনীয়ে যি বনাই দিয়ে তেনেকৈ বনাই দিয়ে, সেয়াই খোৱা। তুমি ভাল পোৱা বস্তু তাইক বনাব দিবা। নিজৰ ভাল লগা বেয়া লগাৰ ওপৰতো অলপ গুৰুত্ব দিবা। মই এইবোৰ কেৱল তোমালোকৰ ভৱিষ্যতৰ ভালৰ কাৰণে কৈছোঁ। মই কথাখিনি কোৱাৰ লগে লগে ৰিয়াৰ মোৰ ওপৰত খং উঠিছিল আৰু ডাঙৰকৈ চিঞৰি চিঞৰি মোক কৈছিল, মা, প্ৰথমতে আপুনি মোৰ অনুমতি নোলোৱাকৈ মোৰ ৰুমলৈ সোমাই আহিছে আৰু মই নিবিচাৰাকৈয়ে মোক ইমান উপদেশ দি আছে। আপোনালোকে বোৱাৰীবোৰক কি বুলি ভাবে? আমি ঘূৰি ফুৰা মেচিন নেকি যে মনে মনে ঘৰৰ সকলো কাম কৰিম আৰু মানুহৰ কথাও শুনিম? ময়ো আপোনাৰ ছোৱালী দুজনীৰ দৰে দিনটো কষ্ট কৰোঁ।
তেতিয়া মোৰ ভাগৰ নালাগেনে? মই জানো আপুনি এইবোৰ আপোনাৰ ছোৱালী দুজনীক দেখাবলৈ কৰি আছে। সিহঁতক বুজাব বিচাৰিছে যে মই একো কাম নকৰোঁ। আপুনি কিজানি নাজানে মই কেতিয়াও ঘৰৰ কাম কৰি পোৱা নাই আৰু এইবোৰ কৰিবলৈ মোৰ ইচ্ছাও নাই। মই আপোনাৰ দৰে অশিক্ষিত নহয় যে মই কেৱল ঘৰৰ কাম কাজতেই ব্যস্ত থাকিম। মই আচৰিত হৈ কেৱল ৰিয়াৰ মুখখনলৈ চাই আছিলোঁ। দুৱাৰ মুখত থিয় হৈ থকা আলোক, ছোৱালী দুজনী আৰু আকাশে একো বুজি পোৱা নাছিল যে হঠাৎ ৰিয়াৰ কি হৈছিল, এনেদৰে মোৰ ওপৰত কিয় চিঞৰি আছে। ইফালে মই অপমানিত মনোভাৱেৰে ভাবি আছিলোঁ, এইকাৰণে মানুহে উচ্চ শিক্ষিত বোৱাৰী বিচাৰে নেকি? উচ্চ শিক্ষা হ'লে বুলিয়েই নিজৰ সংস্কাৰক পাহৰি যাব লাগে নেকি? তেতিয়া আলোকে কৈছিল, বাহ, এয়াই আমাৰ পঢ়া লিখা চাকৰি কৰা বোৱাৰী, যিজনীয়ে ডাঙৰক কেনেকুৱা ব্যৱহাৰ কৰিব লাগে সেয়াই নাজানে। তুমি মোৰ পত্নীক অশিক্ষিত গাঁৱলীয়া মহিলা বুলি হাঁহিছা, কিন্তু তুমি জনাৰ কাৰণে কওঁ যে এই অশিক্ষিত গাঁৱলীয়া মহিলাগৰাকীয়ে তোমাৰ স্বামীক পঢ়োৱাৰ লগতে সংস্কাৰো দিছে। আৰু আমি আমাৰ ছোৱালী দুজনকো স্বনিৰ্ভৰশীল কৰি তুলিছোঁ। কিন্তু তাৰ অৰ্থ এইটোৱে নহয় যে সিহঁতে ডাঙৰক সন্মান কৰিবলৈ পাহৰি যাব। তেতিয়াই মোৰ ডাঙৰ ছোৱালীজনীয়ে কৈছিল, বৌ, আপোনাৰ এই ব্যৱহাৰৰ কাৰণে আমি একেখন চহৰত থাকিও লগ নাপাওঁ। কিয়নো আপুনি আমি আহিলে আৰু দাদাৰ লগত কথা পাতিলে বেয়া পোৱা। আমাক মা দেউতাই দিয়া সংস্কাৰৰ কাৰণে এতিয়ালৈকে মনে মনে আছিলোঁ। কিয়নো আপুনি আমাৰ ডাঙৰ বৌ। আপুনি আজি এইবোৰ কৰি সন্মানৰ লগতে আমাৰ লগত সম্পৰ্কও হেৰুৱাই পেলালে। মা দেউতাক আমি আমাৰ লগত লৈ যাম। এতিয়া আপুনি ইচ্ছা কৰিলেও আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব নোৱাৰিম। তেতিয়া আকাশে কৈছিল, ৰ'বা মা, মই আজিলৈকে মনে মনে আছিলোঁ। সকলো মনে মনে সহ্য কৰি আছিলোঁ আৰু ৰিয়াৰ ভুলবোৰ লুকুৱাই ৰাখিছিলোঁ, যাৰ কাৰণে আজি তাই আপোনাক অপমান কৰিবলৈ সুবিধা পাইছে। যদি মোৰ মায়ে মোক মহিলাৰ ওপৰত হাত তোলাবলৈ শিকালেহেঁতেন, তেনেহ'লে মই আজি তোমাৰ সেইটো অৱস্থা কৰিলোহেঁতেন যিটো তুমি ভাবিব নোৱাৰা। কিন্তু এতিয়াৰ পৰা তুমি এইটো কেতিয়াও আশা নকৰিবা যে মই তোমাৰ মা দেউতাক কেতিয়াবা সন্মান কৰিম। যেনেদৰে মোৰ মা দেউতা এইখন ঘৰত আহিব নোৱাৰে, ঠিক তেনেদৰে তোমাৰ মা দেউতায়ো আজিৰ পৰা এইখন ঘৰত আহিব নোৱাৰিব। মই মোৰ মা দেউতাৰ কাৰণে একো নকৰিলেও মোৰ ভনী দুজনী আছে কৰিবলৈ। কিন্তু তুমি ভাবা, তোমাৰ মা দেউতাৰ তুমি একমাত্ৰ ছোৱালী। এইখিনি শুনাৰ লগে লগে ৰিয়াই কৈছিল, তুমি কিয় তেনেদৰে কৈছা আকাশ? যদি তুমি বিচৰা মই মাৰ ওচৰত ক্ষমা বিচাৰিম। মা, আপুনি আকাশক বুজুৱাকচোন। মোৰ মা দেউতাৰ প্ৰতিওতো তেখেতৰ দায়িত্ব আছে। তেওঁলোকৰ কোনো নাই। ময়েই তেওঁলোকৰ একমাত্ৰ সঁহাৰি। তেতিয়া মই কৈছিলোঁ, বোৱাৰী, মই গাঁৱৰ পঢ়া শুনা নকৰা মহিলা। মই কাৰোবাক কেনেকৈ বুজাম? আৰু মই সেই সময়তে ছোৱালী দুজনীৰ লগত গুচি গৈছিলোঁ আৰু ভাবিছিলোঁ, যদি পঢ়া শুনা কৰি এনেকুৱা মানসিকতা হয়, তেনেহ'লে অশিক্ষিত হৈ থকাই ভাল। ৰাতি আকাশে মোক সুধিছিল, কি হৈছে? কি ভাবি আছা? যিবোৰ হৈ গ'ল বেয়া সপোন বুলি ভাবি পাহৰি যোৱা। আমি দুই এদিন গাঁৱলৈ যাম। এতিয়া তোমাৰ স্বামীৰ এইখিনি আছে যে তোমাক সকলোবোৰ প্ৰয়োজন সম্পূৰ্ণ কৰিব পাৰিব। তেতিয়া মই শাৰীৰ আঁচলখনেৰে চকুপানী মচি কৈছিলোঁ, আপুনিতো জানেই মই ঘৰখন আৰু ল'ৰা ছোৱালী কেইটাৰ ভালৰ পৰিৱেশ এটাত ডাঙৰ দীঘল কৰিছোঁ, যাতে পাছলৈ সিহঁতে সকলোৱে মিলি থাকে আৰু ইজনে সিজনৰ বিপদৰ সময়ত থিয় হয়। আমাৰ জীৱনৰ যিমান সময় পাৰোঁ সিহঁতক দিছোঁ। আমি আমাৰ বৃদ্ধা অৱস্থাৰ কাৰণে একো জমা ৰখা নাই। সকলো সিহঁতৰ নামত উচৰ্গা কৰি দিছোঁ।
যাতে এজন ভাল নাগৰিক হৈ ভালদৰে জীৱন কটায়। কিন্তু আমি আজি কি পালোঁ? এইখিনি কৈ মোৰ দুচকুৰে চকুপানী বৈ আহিছিল।